যেতিয়া আপুনি ধৰি লওক দোকানখনত বেচিবলৈ যায় সুধিব যায় যে আমি এনেকৈ এটা ডিটাৰজেণ্ট খুলিছোঁ কোম্পানী এটা খুলিছোঁ আপোনালোকে ল'ব নাই তেতিয়া মানুহবিলাকৰ ৰেছপন্সটো কেনেকুৱা থাকে কিছুমান মানুহ আছে ডাইৰেক্ট কৈ দিয়ে লোকেল বস্তু নচলে বুলি এতিয়া আমাৰ যদি আমি ডিটাৰজেণ্ট পাউডাৰ ডিটাৰজেণ্ট ইণ্ডাষ্ট্ৰী মাৰ্কেটখন চাওঁ আপোনাৰ নাই কমেও 4,000 কোটি টকা সৰু সৰুকৈ আৰম্ভ কৰিলোঁ প্ৰথমে আমি হাতেৰে আৰম্ভ কৰিলোঁ মেচিন নোহোৱাকৈ এতিয়া আমি ধৰি লওক মেচিন কিনিবলৈ পাৰিছোঁ বৰ্তমান ব্যৱসায় বহুতে কৰে কিন্তু ব্যৱসায়ত কিছুমান এনেকুৱা ধৰণৰ ব্যৱসায় থাকে বহুতে বেছি ব্যতিক্ৰমী হয় আৰু সেই বিষয়ে বহুতে নাজানেও আৰু আমি আজি এনেকুৱা এজন ব্যক্তিৰ ওচৰত আছোঁ যি আজিৰ পৰা প্ৰায় এবছৰ আগতে ষ্টাৰ্ট কৰিছিলে এটা ডিটাৰজেণ্টৰ লগতে টয়লেট ক্লিনাৰ বাচন ধোৱা চাবোন এইসমূহ লৈ তেওঁ এটা বিজনেছ ষ্টাৰ্ট কৰিছিলে লগতে তেওঁ এটা সময়ত নেশ্যনেল টিভিত সাংবাদিকতা কৰিছিলে আৰু সেই সাংবাদিকতা তেওঁ এৰি পেলাই এই ব্যৱসায়টোকে তেওঁ নিজৰ জীৱনৰ সংস্থাপন হিচাপে লৈছিলে আৰু আমি আজি তেওঁৰ ওচৰত আছোঁ তেওঁৰ সৈতে আমি কথা পাতিম আৰু তেওঁৰ পৰা জানিব বিচাৰিম যে এই ব্যৱসায়টো কেনেকৈ কৰে আৰু কেনেকৈ ষ্টাৰ্ট কৰিছিলে কি ভাবি ষ্টাৰ্ট কৰিছিলে আৰু বৰ্তমান কি পৰ্যায়ত আছে আৰু ভৱিষ্যতলৈও কেনেকুৱা পৰ্যায়লৈ তেওঁ এই ব্যৱসায়টো লৈ যাব বিচাৰিছে মই আপোনাৰ যোৱা ধৰি লওক 6 বছৰ ধৰি সাংবাদিকতাই কৰিছিলোঁ 2017 পৰা বুলিয়ে ক'ব পাৰি আপোনাৰ 2022লৈকে 22 ফেব্ৰুৱাৰীলৈকে তাৰপিছত মই যিটো আমাৰ সামাজিক মাধ্যম ফেচবুক তাত কৰিলোঁ 1.5 বছৰ হয় তাৰ পাছতহে মই এই ব্যৱসায় ফালে আহিলোঁ কিন্তু ব্যৱসায় পৰিকল্পনা প্ৰথম পৰাই আছিলে কিন্তু ভবা না স্কোপ পোৱা নাছিলোঁ কি কৰিম তাৰপৰা ভাবি লাষ্টত ভাবিলোঁ যে যিটো বস্তু আমাৰ মানে ডেইলি কনজিউম এইটোতো আপোনাৰ সদায় ব্যৱহাৰ হৈ থকা বস্তু সেই গতিকে এই বস্তুটোৰ ওপৰত ভাবিলোঁ কেনেকৈ কৰিব পাৰি তাৰপৰা সৰু সৰুকৈ আৰম্ভ কৰিলোঁ প্ৰথমে আমি হাতেৰে আৰম্ভ কৰিলোঁ মেচিন নোহোৱাকৈ এতিয়া আমি ধৰি লওক মেচিন কিনিবলৈ পাৰিছোঁ আপুনি এইটো ইউনিক আইডিয়া এটা ভাবিলে মানে আপোনাৰ মনত এইটো ক'ৰ পৰা আহিলে আইডিয়াটো অহা মেইন বস্তুটো হৈছিলে কি মানে মই প্ৰথমতে সেই তেনেকৈ ভাবিছিলোঁ কাপোৰৰ দোকান ভাবিছিলোঁ বা পানী বটলিং বুলি ভাবিছিলোঁ কিন্তু তেনেকুৱা কথা চিন্তা কৰি থাকোঁতে এদিন মই ভাবিলোঁ কি আমাৰ ডেইলি বস্তু কি ইউজ হৈ আছে মানে মানুহৰ হাতত ঘৰত তেতিয়া আমি এটা বস্তু চালোঁ চাৰ্ফ চাবোন কিন্তু এতিয়া আপোনাৰ ধৰি লওক গা ধোৱা চাবোনটো বনাবলৈ হ'লে বহুত কেমিকেল লাগে বা বহুত ক্লিয়াৰেঞ্চ লাগে সেইখিনি উলিয়াওঁতে আমাৰ বহুত যথেষ্ট অৰ্থৰ প্ৰয়োজন হয় সেই গতিকে মই ভাবিলোঁ ডিটাৰজেণ্টতে ইনভেষ্টমেণ্ট কৰি চাওঁ কাৰণ এইটো এটা সচৰাচৰ ব্যৱহাৰ কৰা বস্তু সেই তেনেকৈ কনচেপ্টটো আহিলে এতিয়া আপুনি বাচন ধোৱা চাবোনো আপুনি বনাওঁ বুলি ক'লে হয় বাচন ধোৱা চাবোন বৰ্তমান বনাই নে নাই বৰ্তমান এইটো বন্ধ কৰি ৰাখিছোঁ বাৰু এইটো বনাম এইটো আপোনাৰ ধৰি লওক এইখিনি অকণমান মাৰ্কেটটো হৈ যোৱাৰ পিছত আকৌ সেইটোত লাগিম এবাৰ বাচন ধোৱা চাবোনটো সৰু কৰিম আকৌ আধা কেজি আছিলে এতিয়া 200 গ্ৰাম কৰিম বুলি ভাবি থৈছোঁ এইটো ব্যৱসায়টো বৰ্তমান সময়ত বহুত কম্পিটিশ্যন হয় বৰ্তমান আপোনাৰ এই ব্যৱসায়টোৰ এটা কেনেকুৱা পজিশ্যনত আছে ব্যৱসায়টোতো আৰম্ভ কৰিছিলোঁ কাৰণ ব্যৱসায় এটা কৰিবলৈ হ'লে কিছুমান মানে এতিয়া আমি সচৰাচৰ মানে চলি থকা বস্তু ব্যৱসায় কৰিব লাগিব নহয় জানো সেই গতিকে সেইটো ভাবিয়ে ব্যৱসায় আৰম্ভ কৰিছোঁ কাৰণ এতিয়া আমাৰ যদি আমি ডিটাৰজেণ্ট ইণ্ডাষ্ট্ৰী মাৰ্কেটখন চাওঁ আপোনাৰ নাই কমেও 4,000 কোটি টকা এটা অনুমানিক কৈছোঁ মই 4,000 কোটি টকা বিজনেছ গতিকে তাত যদি মই যদি 0.5% সোমাব পাৰোঁ মই ভাবোঁ সেইটো আমাৰ কাৰণে ছাকচেছ 0.5% বুলি কৈছোঁ সেই গতিকে সেইটো ভাবিয়ে মই সোমাইছোঁ এতিয়ালৈকে আৰু কাৰণ এইটো আপোনাৰ ডেইলি লাগে এনেকুৱা নহয় যে আজি ইউজ কৰিলে এসপ্তাহলৈ ইউজ নকৰোঁ এইটো আপোনাৰ প্ৰতি ঘৰতে লাগে সেইকাৰণে এনেকুৱা এটা কাম আৰম্ভ কৰিলোঁ এইটো ব্যৱসায় কৰিবলৈ ধৰি লওক কি মেচিন কিমান প্ৰয়োজন হয় মেচিন 3টা লাগে ন এইটো মেচিনে কি কৰে আৰু মেচিনটোৰ নাম কি ধৰি লওক এইটো হৈছে মিক্সাৰ মেচিন আমাৰ গোটেই যিমানখিনি ৰ মেটেৰিয়েল আছে আমাৰ ধৰি লওক ডিটাৰজেণ্ট বনোৱা আপোনাৰ কাষ্টিক ছ'ডা হওক ছ'ডা এছ হওক এচিড চালাৰী বা আপোনাৰ যিখিনি পাৰফিউম AOS পাউডাৰ গোটেইখিনি আমি ইয়াত দি দিওঁ দি পেলাই আমি এইটো 10-15 মিনিট চলাওঁ মেচিনটো ই সম্পূৰ্ণ গুড়ি কৰি পেলাই বস্তুটো গুড়ি কৰাৰ পিছত আপোনাৰ আমি থৈ দিওঁ অলপ টাইম ইয়ালৈ হোৱাৰ পিছত আমি সেইটো মেচিনত লৈ যাওঁ তাত বনি হয় গোটেইখিনি মিক্সিং হোৱাৰ পিছত আমি ইয়ালৈ লৈ আহোঁ ইয়াত লৈ অহাৰ পিছত আমি তাত গোটেইখিনি ডিটাৰজেণ্টখিনি ঢালি দিওঁ ঢালাৰ পিছত আপোনাৰ এই যে ছুইচ দিয়া যায় এতিয়া ই ভাইব্ৰেটৰ দৰে কাম কৰে এনেকৈ ভাইব্ৰেশ্যন হৈ এইফালে ওলাই আহে বস্তুখিনি এইফালে ওলাই আহে ধুনীয়াকৈ এতিয়া বাৰু অকণমান আমি হেৰি কৰি থৈছোঁ মেইনটেনেঞ্চ কৰাৰ কাৰণে আমি দেখাব পৰা নাই আপোনালোকক তাৰপিছত আমি ইয়াত এনেকৈ চিলিং কৰোঁ মই এটা কৰি দেখাই দিছোঁ আপোনালোকক ৰ'ব চিল হৈ গ'ল আপোনালোকে দেখিছে ইয়াত সম্পূৰ্ণভাৱে চিল হৈ গ'ল এতিয়া পূৰা আপোনাৰ বিক্ৰীৰ বাবে সাজু এইটো পেকেট মাৰ্কেটত কিমান টকা যায় এইটো 10 টকা আপোনাৰ 150 গ্ৰাম আছে 150 গ্ৰাম আছে ন হয় বেলেগ কোম্পানীয়েতো ইয়াৰ ইমান নিদিয়ে চাগে নিদিয়ে তো সেইটো হিচাপত আপোনাৰ ডিটাৰজেণ্টৰ পৰিমাণো বেছিকৈ দিছোঁ হয় আৰু ইয়াৰ কামটো বেলেগ ডিটাৰজেণ্টতকৈ ভাল
কিন্তু বেলেগ ডিটাৰজেণ্টতকৈ ভাল, কিন্তু মানুহে ভাবে কি লোকেল ব্ৰেণ্ড বুলি মানে মানুহে ইমান গুৰুত্ব নিদিয়ে চাগে, কিন্তু যদি কোনোবাই এবাৰ ব্যৱহাৰ কৰে তেতিয়াহ'লে ৰিপিট হ'বই মানে। ৰিপিট হ'বই, কাৰণ আমি তেনেকৈ বস্তুটো বনাই দিছোঁ। ধৰি লওক স্কিন ফ্ৰেণ্ডলি হয়, কিছুমান আছে আপোনাৰ বহুত জ্বলে। এইটো আমাৰ এনেকুৱা আজিকালি আমি নিজেই ব্যৱহাৰ কৰিছোঁ। আমি আৰু বাকী যিখিনি উপাদান লাগে গোটেইখিনি উপাদানেই দিছোঁ, যিটো এটা ডাঙৰ ব্ৰেণ্ডেড কোম্পানীত থাকে সেইখিনিয়ে দিছোঁ আমি ইয়াত। আপুনি যেতিয়া ব্ৰেণ্ডটো ষ্টাৰ্ট কৰিছিলে তেতিয়া আপোনাৰ চেলিংটো কেনেকুৱা আছিলে? তেতিয়া চেলিং ইমান ভাল নাছিলে। এতিয়া ডাইৰেক্ট নকওঁ যে মই প্ৰথমে হেৰি কৰিছিলোঁ। তেতিয়া আপোনাৰ ধৰি লওক 10খন দোকানত গ'লে এখন দোকানে ৰাখিছিলে, তেনেকৈ গৈ আছিলে। লাহে লাহে অলপ মাৰ্কেটিং কৰি তাৰপিছত এতিয়া লৈছেগৈ দোকানে, এনেকুৱা নহয়, লৈছে লাহে লাহে। যেতিয়া আপুনি ধৰি লওক দোকানখনত বেচিবলৈ যায়, সুধিব যায় যে আমি এনেকৈ এটা ডিটাৰজেণ্ট খুলিছোঁ, কোম্পানী এটা খুলিছোঁ, আপোনালোকে ল'ব নাই, তেতিয়া মানুহবিলাকৰ ৰেছপন্সটো কেনেকুৱা থাকে? কয় যে আমাৰ এতিয়া ষ্টকত আছেই, দুদিন পিছত আহিবা। আৰু কিছুমান মানুহ আছে ডাইৰেক্ট কৈ দিয়ে লোকেল বস্তু নচলে বুলি। চেলছ ৰেটটো এতিয়া আমি প্ৰতিদিনে মিনিমাম বুলি ক'ব লাগিব 600 টকা মানে আহে। ভিজনটো সেইটো যে ইয়াৰ যে এটলিষ্ট তেজপুৰৰ মানুহ এটাই গম পাওক যে লখিমপুৰত যেনেকৈ হেৰি এটা আছে বুলি, ডিটাৰজেণ্ট ইণ্ডাষ্ট্ৰি এটা আছে বা টয়লেট ক্লিনাৰ ইণ্ডাষ্ট্ৰি লখিমপুৰতো এটা চলি আছে, সেইটো এটা ভিজন। এইটো ব্যৱসায় কৰিবলৈ হ'লে প্ৰথমতে আপোনাৰ এটা প্ৰশিক্ষণ লাগিব। হয়, কাৰণ এইটো এনেকুৱা নহয় যে আটা গুৰি নিচিনা বোলে আটা মাৰিলোঁ বা ৰুটি বনালে। এইটো মই আপোনাৰ 15 দিন বাহিৰত থাকি, য'ত মানে আমাৰ ভাৰতৰ য'ত কানপুৰ মানে আপোনাৰ ডিটাৰজেণ্ট চিটি বুলিয়ে ক'ব পাৰি। মানে তাত আপোনাৰ গলিয়ে ইণ্ডাষ্ট্ৰি আছে। তাতে মই শিকিলোঁগৈ এটা ইণ্ডাষ্ট্ৰিত গৈ। তাতে মই শিকিলোঁ গোটেই বস্তু কিমান দিব লাগিব, ৰেচিঅ' দিব লাগিব, কিমান এচিড দিব, চালাৰীটো দিব লাগিব বা কিমান ছ'ডা দিব লাগিব, সেই ৰেচিঅ' মিলাই আমি শিকিছোঁ। বা কিমান দিলে মানে ফেনটো ভাল ওলাব, কি বস্তুটো পৰিমাণটো বেছিকৈ দিলে, তেনেকৈ বস্তুখিনি ট্ৰেইনিং লৈ এইখিনি কাম কৰিছোঁ আমি। যদি আমাৰ ভিডিঅ'টো চাই এতিয়া কোনোবা দৰ্শকে ভাবে যে আমিওচোন এনেকৈ শিকিব পাৰোঁ বা আপোনাৰ লগত যদি যোগাযোগ কৰিব বিচাৰে, কৰিব পাৰিব নেকি? পাৰিব, আপোনাৰ ফোন নম্বৰটো দি দিম মই, তেওঁলোকে মোৰ লগত যোগাযোগ কৰিলেই হ'ল। প্ৰথমটো ফ্ৰেঞ্চাইজি দিবলৈ চেষ্টা কৰিম, কাৰণ এইটো শিকাই দিয়া গ'লে এইটো এটা মেচিনৰ কষ্টলি, বহুত মেচিন দাম, এইবিলাক মেচিনৰ দাম আছে বহুত। গতিকে মই কাকো যে নকওঁ যে আহা, কাৰণ আকৌ মোৰ আশাত আহিব কোনোবা, বিজনেছ ছাকচেছ নহ'ব, বদনামটো মোক দিব যদি কোনোবাই লয়। কাৰণ আমি ভাল এটা হেৰিও দিম, যিটো মাৰ্জিন বুলি কয় ব্যৱসায়ত, সেইটোও দিম তেওঁলোকক। গতিকে কোনোবাই যদি N22ৰ ফ্ৰেঞ্চাইজি ল'ব বিচাৰে বা শিকিব বিচাৰে, দাদাৰ লগত কণ্টেক্ট কৰিব পাৰে। আমি স্ক্ৰীণত মোবাইল নাম্বাৰ দি দিম আৰু দাদাই সকলোবোৰ সবিশেষ জনাই দিব, কেনেকৈ কি কৰিব লাগে নালাগে, অৰ্থাৎ ফ্ৰেঞ্চাইজিৰ ক্ষেত্ৰত কি কৰিব লাগে নালাগে। তো আমি দাদালৈ শুভেচ্ছা থাকিলে আমাৰ ফালৰ পৰা, আমাৰ দৰ্শকৰ ফালৰ পৰা আগবাঢ়ি যাওক এনেকৈ। আৰু আমি ভাবিছোঁ আজি আমি এনেকৈ সৰু সুৰাকৈ এটা ইণ্টাৰভিউ ল'ব আহিছোঁ। আশা কৰোঁ আজিৰ পৰা 2 বছৰ 3 বছৰ পিছত আপোনাৰ ওচৰত আমি ভালকৈ আহোঁ, আপুনি এটা ভাল পৰ্যায়ত থাকক আৰু আপোনাৰ জৰিয়তে অসমৰ বহুত মানুহ, বহুত নিবনুৱা সংস্থাপন পাওক। ধন্যবাদ, তাকে আশা কৰিছোঁ আপোনালোকে এনেকৈ আশীৰ্বাদ মৰম দিয়ক। আমি বিশেষকৈ লখিমপুৰবাসী ৰাইজে দিলে হ'ব, প্ৰথম প্ৰাৰম্ভিক অৱস্থাত বহুত আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। ধন্যবাদ। ইমানতে আমি আজি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকে আজি দেখিবলৈ পালে যে কৰোঁ বুলি ক'লে মানুহে চব কামেই কৰিব পাৰে। দাদাই আগতে সাংবাদিকতা কৰিছিলে আৰু সৰুকৈ ভাবি হ'লেও এটা ব্যৱসায় ষ্টাৰ্ট কৰিছে, আৰু আজি তেওঁ দেখিবলৈ পাইছে যে এই ব্যৱসায়টোত বৰ্তমান সময়ত লখিমপুৰ ডিষ্ট্ৰিক্টত হ'লেও এটা ভৱিষ্যত আছে। আৰু লখিমপুৰ ডিষ্ট্ৰিক্টত যদি ভৱিষ্যত আছে, অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ইয়াৰ ভৱিষ্যত দেখা পাইছে। গতিকে আপোনালোকেও যদি কৰিব বিচাৰে, দাদাৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু দাদাৰ সৈতে যোগাযোগ কৰি সকলোবোৰ আগবাঢ়ি যাওক। ধন্যবাদ।